আইতা মানে এলাপেচা আইতা নহয়, এয়া লাখপতিতকেও মানে ডাঙৰ কোটি টকীয়া মানে আইতা, এয়া কোটি টকীয়া আইতা, সঁচা কথাটো কৈছোঁ। নমস্কাৰ বন্ধু, ৱেলকাম টু ৰোমাঞ্চ আপডেট। নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকক লৈ আহিছোঁ আজি। অকণমানকৈ আইডিয়া কৰিব পাৰিছে নাই নাজানো, মই দেখুৱাই দিছোঁ। এয়া হৈছে পাঞ্জাৱ নেশ্যনেল বেংক। পাঞ্জাৱ নেশ্যনেল বেংকৰ কাষতে মই এই মুহূৰ্তত থিয় হৈ আছোঁ আৰু ভাল খবৰ এটা দিব বিচাৰিছোঁ যে বোকাখাতত নতুন সংযোজন সঞ্জীৱনী বুলি কওঁতে আপোনালোকে গম পাইছে অলপকৈ যে সঞ্জীৱনী এজোপা গছ আছিল, সেই কথাও আপোনালোকে জানে। আৰু সঞ্জীৱনী শক্তি, সঞ্জীৱনী মানে মৃতপাই অৱস্থাৰ পৰা জীৱন্ত কৰি তোলা, জীয়াই তোলাৰ অৰ্থই হৈছে সঞ্জীৱনী। আৰু ৰামায়ণত লক্ষ্মণৰ গাত যেতিয়া শক্তিহেল লাগিছিলে তেতিয়া হনুমানে সঞ্জীৱনী গছ মানে ঔষধি গছ যিজোপা ৰামায়ণত বৰ্ণিত, এই সঞ্জীৱনী গছজোপাৰ পৰা ঔষধ হিচাপে আনি লক্ষ্মণক জীয়াই তুলিছিল বুলি ৰামায়ণত পোৱা যায়। আৰু ঠিক সেই নামৰ পৰাই সঞ্জীৱনী শব্দটোৰ বহুল প্ৰচাৰ আছে। মৃত পায়, একেবাৰে মৃত্যু হৈ গ'লে মানে জীয়াই তুলিব নোৱাৰে বাৰু, কিন্তু মৃত্যুৰ মুখলৈ গৈ থকা এগৰাকী ব্যক্তিক জীয়াই তুলিবলৈ হ'লে আমাক কি লাগিব? মেডিচিন লাগিব। আৰু সেইবাবেই সঞ্জীৱনী আৰোগ্যম মেডিকজ নামৰ এখন নতুন ঔষধালয় মানে মেডিচিন, যাক আমি ফাৰ্মেচী বুলি সাধাৰণতে কওঁ, এই ফাৰ্মেচী আজি শুভ উদ্বোধন হ'ব। নিমন্ত্ৰণ ৰক্ষা কৰি আহিছোঁ। নমস্কাৰ। নমস্কাৰ। আমি বহু লোকৰ লগত কথা পাতিবলৈ আছে। এই মুহূৰ্তত এয়া বন্তি প্ৰজ্বলন কৰিছে আমাৰ কৰিব আইতাই। আৰু আইতা মানে এলাপেচা আইতা নহয়, এয়া লাখপতিতকেও মানে ডাঙৰ কোটি টকীয়া মানে আইতা, এয়া কোটি টকীয়া আইতা, সঁচা কথাটো কৈছোঁ। কোটি টকীয়া আইতা। মই নামটো কৈ দিওঁ, মুক্তিযোদ্ধা তিলেকেশ্বৰ বৰা, অৰ্থাৎ আমি তিলক বৰা। তেখেতৰ সহধৰ্মিনী এয়া সুভদ্ৰা বৰা, মানে আইতা বুলিও মাতোঁ, বৰ্মা বুলিও মাতোঁ। সেইটো কাৰণে মই প্ৰথমেই কৈ দিছোঁ কোটিটকীয়া আইতা বুলি। আৰু এই সুভদ্ৰা বৰা আইতাৰ যি নাতি ৰূপাংকৰ কাকতিয়ে নতুন এয়া প্ৰতিষ্ঠান আজিৰে পৰা ৰাইজৰ বাবে মুকলি কৰি দিছে, যাক আমি সহজ ভাষাত মানে ফাৰ্মেচী বুলি কওঁ। আৰু মোক সুজনাই কৈছে, মই লাইভত যোৱা হ'লে ক'লোহেঁতেন বোলে ইয়াত বোলে হাগিজো পায় বোলে, মোক কৈ পঠিয়াইছে মই বোলে ক'ম বোলে তাত হাগিজো পায় বুলি। গতিকে ইয়াত কি মেডিচিন আছে, ডক্টৰ কোনদিনা বহিব বাৰু, এতিয়া এয়া পবিত্ৰ মুহূৰ্ত আপোনালোকলৈ সাক্ষী কৰিছোঁ আজিৰে পৰা আপোনালোকৰ বাবে। আৰু আপোনালোকৰ বেমাৰ হওক বুলি মই কামনা নাই কৰা। অসম ৰাজ্যিক সাংবাদিক সংস্থাৰ সন্মানীয় সভাপতি জিতু শৰ্মা ৰাজখোৱা ডাঙৰীয়া আছে, বহুকেইগৰাকী নিমন্ত্ৰিত বিশিষ্ট ব্যক্তি আছে, জ্যেষ্ঠ নাগৰিকৰ সভাপতি ডাঙৰীয়াও আছে, আৰু বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। নমস্কাৰ। আৰু আমাৰ প্ৰেছ ক্লাবৰ সভাপতি মোৰ জ্যেষ্ঠ ককাইদেউ ভৱানন্দ কলিতা দা আছে। আৰু ৰূপাংকৰ মানে যাক আমি মৰমতে দুদু বুলি মাতোঁ, মই 2 শ্ৰেণীমান তাক ঘৰত গৈ পঢ়াইছিলোঁ, সেই সূত্ৰে মোৰ ছাত্ৰ হয়, কিন্তু সম্বন্ধত মোৰ ভাগিন ডাঙৰ হ'ল, মানে আমাৰ বয়স বাঢ়িল, সেই কথাটো আপোনালোকে গমেই পাইছে। গতিকে আজিৰ এই পবিত্ৰ মুহূৰ্তত, ভাদ মাহৰ পবিত্ৰ আজিৰ দিনটোতে আপোনালোকৰ বাবে সুবিধা কৰি দিছে আইগৰাকীয়ে। আইতাৰ পৰাই অকণমানকৈ প্ৰথমে জানি লওঁ বাপ, হয় নাই? যি নাতিৰ ধৰক চাকৰিও কৰে, তথাপিতো ৰাইজৰ সেৱাৰ বাবে এখন সঞ্জীৱনী আৰোগ্যম নামৰ এখন মানে ঔষধালয় ফাৰ্মেচী মুকলি কৰিছে। কেনেকুৱা লাগিছে, কি ক'ব? আনন্দটা হেৰি হৈছে, কোবানি উৰা নিচা লাগিছে, খুব আনন্দ লাগিছে। নাতি দেখিবলৈ পালোঁ, মই ভাল লাগিছে মোৰ মুঠতে। এটা আৱেগিক হৈ পৰিছে আইতা, মানে আইতাৰ এইটোৱে সৌভাগ্য যে যি নাতি বিয়া খাবলৈ পাইছে, আৰু যি নাতি মানে ৰূপাংকৰৰ কথা কৈছোঁ আমি, যাক দুদু বুলি মৰমতে মাতোঁ, তেওঁৰ এয়া প্ৰতিষ্ঠান ফাৰ্মাচীখন আপোনালোকৰ কাৰণে
সুবিধা কৰি দিছে। বাকী কথা বতৰা আমি পাতিম এই মুহূৰ্তত। ইয়া ফিতা কটাৰ পৰ্ব হ'ব। আমি অকণমান ভিতৰলৈ সোমাই যাম আগতীয়াকৈ, যিহেতু সোমাই আহিছোঁ আমি নকটাৰ আগতে সোমাইছোঁ। আমি সকলোকে সাক্ষী কৰিব লাগিব, যিহেতু গড়মূৰৰ ৰূপংকৰ কাকতিয়ে এই ফাৰ্মাচীখন আৰম্ভ কৰিছে। আজি শুভাৰম্ভণি অনুষ্ঠান আৰু ইতিমধ্যে জ্যেষ্ঠ সাংবাদিক তথা গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা ফিতা কটাৰ প্ৰাক মুহূৰ্তত নিমন্ত্ৰিত অতিথিসকলক এখনি ফুলাম গামোচাৰে আদৰণি জনাইছে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। আমাৰ শ্ৰদ্ধাৰ ভৱানন্দ কলিতা দা আহি এই মুহূৰ্ততে আমি সোমাই আহিছোঁ নতুন ব্যৱসায় প্ৰতিষ্ঠান, যাক আমি ফাৰ্মেচী বুলি কওঁ। ইয়াত দেখুৱাইছোঁ কেমেৰা ইয়াত আছে আৰু নতুন ফাৰ্মাচী আজিৰ পৰা আৰম্ভ হৈছে। আমি আগতে কৈছোঁ যে এনেকৈ যদি ব্যৱসায়িক মানে সংযোজন হয় বোকাখাটৰ নগৰখনৰ কাৰণে বা বোকাখাটৰ চহৰখনৰ কাৰণে এটা নতুন তত্ত্ব পোৱা যায়। আৰু যিখন আচলতে ইয়াত ফাৰ্মেচী আজি আৰুংগম সঞ্জীৱনী বুলি আজি শুভ উদ্বোধন কৰিছে আমাৰ এগৰাকী অতি অতি শ্ৰদ্ধাৰ বোকাখাটৰ এটা ঐতিহাসিক পৰিয়ালৰ আমাৰ শ্ৰদ্ধাৰ তিলক বৰা ছাৰৰ সহধৰ্মিনী আমাৰ সুভদ্ৰা বৰা এগৰাকী আজি শুভ বন্তি প্ৰজ্বলন কৰিলে। তাৰপিছতে আমাৰ বোকাখাট প্ৰেছ ক্লাবৰ সভাপতি জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতাদেৱে এয়া ফিতা কাটি আমাৰ এই যিখন ফাৰ্মেচী এইখন উদ্বোধন কৰিছে। গতিকে আজি দিনটো সঁচাকৈ ভাল দিন বোকাখাটৰ কাৰণে। আচলতে ফাৰ্মেচীখন যদিও ব্যক্তিগত খণ্ডত স্থাপিত হৈছে, কিন্তু ইয়াৰ দ্বাৰা আচলতে যথেষ্ট পৰিমাণে ব্যক্তি মানে বিশেষকৈ উপকৃত হ'ব। এইকাৰণে যে মানুহৰ জীৱন মৰণৰ লগত এটা এই বিষয়টো জড়িত হৈ আছে, ফাৰ্মেচী ঔষধ পাতি ইত্যাদি। আৰু ভাল পাইছোঁ যে আমাৰ এজন স্থানীয় যুৱক এটা অতি ঐতিহাসিক পৰিয়ালৰ ব্যক্তিৰ মানে সন্তান, বোকাখাটৰ সমাজ জীৱনৰ লগত তেখেতসকলৰ পৰিয়ালৰ এটা মধুৰ সম্পৰ্ক আছে বা সমাজৰ উত্তৰণৰ কাৰণে যথেষ্টখিনি কাম সেই পৰিয়ালটোৱে কৰি থৈ গৈছে। তেওঁলোকৰ এজন সুযোগ্য সন্তান আমাৰ তেওঁ আজি যিখন দোকান ইয়াত শুভ উদ্বোধন কৰালে, এই কাৰণে আমাৰ ভাল লাগিছে এজন স্থানীয় স্থলুৱা যুৱক হিচাপে ব্যৱসায়ীৰ প্ৰতিও যে আমাৰ যুৱকসকল আকৰ্ষিত হৈছে বা আগবাঢ়ি গৈছে, সেইটো আচলতে আমাৰ এটা অসমীয়া জাতিৰ কাৰণে শুভ লক্ষণ বুলি মই ভাবোঁ। গতিকে আমাৰ তৰফৰ পৰা আমি সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আৰু এই শুভ কৰ্মভাগ সমাপ্ত কৰাৰ ক্ষেত্ৰত আমাৰ আইগৰাকী হওক ভৱানন্দ কলিতাদেৱে হওক বা আমাৰ আপোনালোক সাংবাদিকসকলো আহি ইয়াত উৎসাহিত কৰাৰ কাৰণে মোৰ ফালৰ পৰা ব্যক্তিগত ফালৰ পৰাই হওক ৰাজ্যিক সাংবাদিক সন্থাৰ তৰফৰ পৰা আপোনালোকলৈ কৃতজ্ঞতা জ্ঞাপন জনাইছোঁ। এই অনুষ্ঠানত আমি দেখিছোঁ যে জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্ৰাক্তন সভাপতি তথা আমাৰ কুতুল ফুকনদেৱো আছে। গতিকে হয়, তেখেতকো আমি ধন্যবাদ জনাইছোঁ আৰু উপস্থিত সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু যিহেতু ফিতা কাটি শুভ উদ্বোধন কৰিলে গোলাঘাট প্ৰেছ ক্লাবৰ সভাপতি আমাৰ জ্যেষ্ঠ সাংবাদিক ভৱানন্দ কলিতা দাদা, কি ক'ব? বোকাখাটৰ ঔষধৰ এখন নতুন সংযোজন আজি আৰম্ভ হৈছে সঞ্জীৱনী নামেৰে। মই অতি আনন্দিত হৈছোঁ। বোকাখাট এখন নগৰ হিচাপে আগবাঢ়ি গৈছে আৰু ইয়াত যথেষ্ট ব্যৱসায়িক সম্ভাৱনা আছে। আৰু যিহেতু এটা ঔষধ প্ৰতিষ্ঠান, এইটো ফাৰ্মাচী খুলিছে, এইটো এটা জনসেৱামূলক অনুষ্ঠান। কেৱল ইয়াত টকা পইচা লাভটোৱেই নহয়, ই এটা সমাজৰ কাৰণে মানুহৰ কাৰণে সহায়ক হ'ব। আৰু এটা খুব ভাল হৈছে। আমাৰ ফাৰ্মাচীৰ যিহেতু ইয়াত অভাৱ, যথেষ্ট মানুহ আছে। মই ভাবোঁ যে ব্যৱসায়িকভাৱে তেওঁ সফল হ'ব, ৰূপান্তৰ হ'ব। তেওঁলৈ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তেখেতসকলেও এটা আমাৰ যিটো সময় কৈছিল যে এটা ঐতিহাসিক পৰিয়ালৰ তেখেতৰ সদস্য, আমাৰ মুক্তিযোদ্ধা তিলক বৰাদেৱৰ পৰিবাৰ শ্ৰীযুতা সুভদ্ৰা বৰা তেখেত উপস্থিত আছে। তেখেতসকলৰ সেই বিয়োগ পৰিয়ালটোৰ এগৰাকী নাতি ৰূপাংকৰ কাকতি, তেওঁ এগৰাকী উচ্চ শিক্ষিত যুৱক।
খুব ভাল পাইছোঁ যে এই ধৰণৰ অনুষ্ঠানবিলাকে আমাৰ বোকাখাট নগৰখনত ব্যৱসায়িক ক্ষেত্ৰত আৰু আগবাঢ়ি যাব। আমাৰ অসমীয়া যুৱক এজন আগবাঢ়ি আহিছে, খিলঞ্জীয়া যুৱক এজন আগবাঢ়ি আহিছে। আমি আশা কৰোঁ বোকাখাটৰ ব্যৱসায় বাণিজ্য এইবিলাকত যিমান হয় আমাৰ কাৰণে সকলোৰে সুবিধা। সকলোলৈকে ইয়াৰ যিসকল জড়িত আমাৰ অসম ৰাজ্যিক সাংবাদিক সন্থা যিটো আমাৰ ৰাজপাতিত আছে, বোকাখাট জ্যেষ্ঠ নাগৰিকৰ সভাপতি আমাৰ প্ৰদীপ খাণ্ডামলৈ আছে, বাইদেউ আছে, সকলোকে মই আজি ভাল লাগিলে আজি। আৰু এই আজি ঐতিহাসিক দিনটোত, আজি এই পবিত্ৰ দিনটোত আমি যে এই প্ৰতিষ্ঠানটো মুকলি কৰা দায়িত্ব দিলে তাৰ কাৰণে তেখেতৰ সকলৰ ওচৰত সদায় মই কৃতজ্ঞ হৈ আছোঁ আৰু সকলোকে পুনৰ অভিনন্দন জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। দাদাক আমি ধন্যবাদ জনাইছোঁ। সঞ্জীৱনী বুলি ক'লে আপোনালোকে গম পাইছে, ইয়াত মেডিচিন আছে আৰু লগতে 3টা বিভাগৰ অৰ্থপেডিক, গাইনী আৰু ডেণ্টিষ্ট 3গৰাকী ডক্টৰৰ ব্যৱস্থা ইয়াত কৰিব বুলি আমাক ইতিমধ্যে জনাইছে। আৰু মই যিসকলে চাই আছে তেখেতসকলক ধন্যবাদ প্ৰথমে জনাইছোঁ, যিহেতু বোকাখাটত নতুন সংযোজন সঞ্জীৱনী আৰোগ্যম নামৰ এখন ফাৰ্মেচী আৰু শিক্ষিত যুৱক ৰূপাংকৰে আৰম্ভ কৰিছে। তেওঁ বিশেষকৈ তেওঁ ICICI বেংকত চাকৰি কৰে যদিও তেওঁলোকৰ পৰিয়ালৰ এখনীয়া নতুন সংযোজন ইয়াত কৰিছে। আমি ৰূপাংকৰৰ পৰা অকণমান কথা পাতি লওঁ। ৰূপাংকৰৰ পৰা ফাৰ্মেচী বুলি ক'লে আজিকালি সকলোৱে ডক্টৰ বিচাৰে, যিহেতু নতুনকৈ আৰম্ভ কৰিছে ফাৰ্মেচীখন সঞ্জীৱনী নামেৰে, কোন কোন বিভাগৰ ডক্টৰ ইয়াত অহাৰ সম্ভাৱনা আছে? এতিয়া সদ্যহতে ফাৰ্মেচীখন উদ্বোধন কৰা হৈছে। তো অহা মাহৰ পৰা বিশেষকৈ ধৰক আপোনাৰ গাইনিকলজিষ্ট, অৰ্থপেডিক্স আৰু আপোনাৰ ডেণ্টেল, এই 3টা বিভাগৰ ডক্টৰ ইয়াত উপলব্ধ হ'ব অহা মাহৰ পৰা। তো এইটো এটা প্ৰথম ভাল খবৰ। প্ৰতিদিনে থাকিবনে? আপোনাৰ গাইনিকলজিষ্ট প্ৰতিদিনে থাকিব। অৰ্থপেডিকৰ কথা এতিয়া আলোচনা চলি আছে, কিন্তু বৰ্তমানলৈকে সিদ্ধান্ত হোৱা নাই কোনখন উপলব্ধ হ'ব তেখেত। আৰু লগত ডেণ্টিষ্ট আপোনাৰ সপ্তাহৰ 4 দিনকৈ ইয়াত উপলব্ধ হ'ব। আৰু 2 নম্বৰতে হ'ল বোকাখাটৰ যদি প্ৰথম ফ্ৰেঞ্চাইজি মডেলৰ ফাৰ্মাচী বুলি ক'বলৈ যায়, আৰু সঞ্জীৱনী আৰোগ্য মেডিকেল প্ৰথম ফ্ৰেঞ্চাইজি মডেলৰ ফাৰ্মাচী বোকাখাটত। আজি সঞ্জীৱনী হৈছে দিল্লী বেছ কোম্পানী হয়, য'ৰ তেওঁলোকৰ অল অভাৰ ইণ্ডিয়া 346খন ফাৰ্মাচী আউটলেট আছে। অসমৰ এখন 2 নম্বৰ আউটলেট হয়, যোনখন বোকাখাটবাসীৰ কাৰণে আজি আমি মুকলি কৰি দিছোঁ। আৰু ইয়াতে খুব ধুনীয়া সুবিধা কিছুমান উপলব্ধ কৰিব পাৰিব ৰাইজে। আৰু কিছুমান এডভাৰটাইজমেণ্ট অলৰেডি কৰি থোৱা আছে বাহিৰত। তো ছিনিয়ৰ চিটিজেনসকলৰ কাৰণে স্পেচিয়েল স্কিমছ আছে। হোম ডেলিভাৰী, যিটো প্ৰথমবাৰৰ বাবে বোকাখাটত আছে, হোম ডেলিভাৰী, ফ্ৰী হোম ডেলিভাৰী, এই ছাৰ্ভিচটো বোকাখাটবাসীৰ কাৰণে আজি মুকলি কৰি দিয়া হৈছে। ধন্যবাদ জনাইছোঁ। আমি ৰূপাংকৰক মানে দুদুক ভাল পাইছোঁ, অভিনন্দন জনাইছোঁ। আৰু দুটামান কথা অকণমানকৈ পাতি লওঁ এইটো কাৰণে যে ধৰা তুমি এটা বেংকত চাকৰি কৰাৰ পাছতো তুমি যে অন্য ব্যৱসায় নকৰি যে ফাৰ্মেচী ব্যৱসায় কৰিম বুলি কিয় মনলৈ আহিলে? চাওক, প্ৰথম কথাটো হ'ল সৰুৰ পৰাই যে ডাঙৰ হৈছোঁ মই, সদায় ঘৰখনৰ এটা আদৰ্শ লৈ চলি আছিলোঁ। ধৰি লওক, মোৰ ককাৰ কথা সদায় শুনি আছিলোঁ যে ককাৰ সমাজখনৰ কাৰণে তেখেতৰ অৰিহণা কিমান আছিলে, আৰু দেউতাক দেখি আহিছোঁ যেতিয়া সদায় সমাজখনৰ কাৰণে কিবা না কিবা কাম কৰি গৈ আছিলে। তো সদায় মই এটা কথা ভাবিলোঁ যে সমাজখনৰ কিবা এটা কিয় কৰি নাযাওঁ মই। আজি সমাজ ব্যৱস্থাত ধৰি লওক, আজি এজন ডক্টৰ এজনৰ কাৰণে বা এটা মেডিচিনৰ কাৰণে তেওঁক ঢপলিয়াব লগা হয়, তেওঁক যদি মই ঘৰত গৈ সেই সুবিধাটো দিব পাৰোঁ, দৰৱটো দিবগৈ পাৰোঁ, যদি এজন ডক্টৰ আনিলে বহাই পেলাই সমাজখনৰ কিবা এটা উন্নতি কৰিব পাৰোঁ, সেইটো ভাবিয়ে প্ৰথম এই ফাৰ্মাচীৰ কনচেপ্টে মনলৈ আহিছে। ধন্যবাদ জনাইছোঁ। আমি কথা পাতিম। মই ভাল কথাটো ফাৰ্মেচী কেইবাখনো আছে বোকাখাটত, কিন্তু এটা ভাল কথাটো হৈছে কি যে এইখন দোকানৰ পৰা সঞ্জীৱনী যিখন ফাৰ্মেচী আজি আপোনালোকৰ কাৰণে মুকলি কৰি দিলে, এই ফাৰ্মেচীৰ পৰা আপোনালোকৰ হোম ডেলিভাৰী মেডিচিন হ'ব। মানে ঘৰতে থাকি আপুনি অভাৰ টেলিফোনত আপুনি যদি কয় যে এইকেইটা দৰৱ মোৰ যাবলৈ অসুবিধা হৈছে, আপোনালোকে আমাৰ ঘৰত পঠিয়াই দিয়ক, তেনেকুৱা মানে হোম ডেলিভাৰী, যিটো সাধাৰণতে আমি হোম ডেলিভাৰী কৰা মেডিচিনৰ ইয়াত ফাৰ্মেচী মই যতদূৰ সম্ভৱ মনলৈ নাই অহা। গতিকে প্ৰথমবাৰৰ কাৰণে ৰূপাংকৰ কাকতিয়ে আৰম্ভ কৰিছে। অসমীয়া যুৱক অসমীয়াগিৰি কৰি দেখুৱাইছে, শিক্ষিত যুৱক, চাকৰিও কৰে, তথাপিতো এটা ব্যৱসায় প্ৰতিষ্ঠান আৰু অন্য ব্যৱসায় নকৰি ফাৰ্মেচীৰ দৰে এক জনসেৱাৰ পথ তেওঁ বাছি লৈছে। গতিকে মই ৰূপাংকৰক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, যাতে আৰু আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ। আমি কথা পাতিম যে ইয়াত 3টা বিভাগৰ দৰকাৰী বিভাগ, যিটো আমি ডেণ্টিষ্ট বুলি ক'লোঁ, গাইনকলজিষ্টৰ কথা ক'লে, অৰ্থপেডিষ্টৰ কথা ক'লে, সেই 3টা বিভাগৰ ডক্টৰ ইয়াত থাকিব। ডক্টৰে ইয়াত চোৱা চিতা কৰিব 2 দিন দেৰিকৈ। গতিকে আপোনালোকক মই যোগাযোগৰ কাৰণে নম্বৰটো ডেছক্ৰিপশ্যনত দিয়ে দিম,
যে আপোনালোকে আগতীয়াকৈ যোগাযোগ কৰিব পাৰিব আৰু মেডিচিন লাগিলে হোম ডেলিভাৰী কৰিবৰ কাৰণে সেই নম্বৰতে যোগাযোগ কৰিব। মই অ'নাৰ মই ৰূপাংকৰৰ পৰা নাম্বাৰটো কৈ দিওঁ, কোনটো নাম্বাৰত যোগাযোগ কৰিব পাৰিব? 93953955176 আকৌ এবাৰ কৈ দিওঁ, 93953955176 এইটো নম্বৰত যোগাযোগ কৰিব পাৰিব। এতিয়া আমি দেখুৱাই থকা এই দৰৱ বুলি ক'লে ঔষধ বুলি ক'লে তাত কচমেটিকো কিছুমান আমি ইয়াত দেখা পাইছোঁ যে কচমেটিকৰো ব্যৱস্থা ইয়াত ৰাখিব আৰু যি কচমেটিকখিনি মানে লিখিছে কচমেটিক বুলি লিখিছে ন, কচমেটিক মেডিচিন উইথ কচমেটিক। আৰু কচমেটিক শব্দটো ফাৰ্মেচীৰ লগত ৰিলেটেড, মেডিচিনৰ লগত ৰিলেটেড এইটো কাৰণেই কৈছোঁ যে কচমেটিকে আপোনাৰ সৌন্দৰ্য বঢ়ায় বা ভুল কচমেটিকৰ কাৰণে আপোনাৰ সৌন্দৰ্য নাইকিয়াও কৰিব পাৰে। গতিকে এখন সুনিৰ্দিষ্ট এখন ফাৰ্মেচীৰ পৰা আমাৰ संजीवनी केमिस्ट दिल्ली से हूँ। ये कंपनी जो है दिल्ली की है और बहुत खुशी हो रही है कि इनके साथ काम करने का मौका मिला और बहुत अच्छा लगा यहाँ पे। और हमारे गोलाघाट डिस्ट्रिक्ट की पहला स्टोर है और हमें बहुत खुशी हो रही है और मैं बहुत बेस्ट ऑफ लक। थैंक यू बस। মানে প্ৰথমখন সঞ্জীৱনী গোলাঘাট ডিষ্ট্ৰিক্টত ইয়াত দিল্লীৰ পৰা আহিছে সঞ্জীৱনী কোম্পানীৰ বিষয়া। আমি এয়া ৰূপাংকৰৰ দেউতাক, মানে মই ভিন্দ বুলি মাতো, সেইকাৰণে ভিন্দ বুলিয়ে কৈছোঁ। আৰু ভাল নামটো হৈছে সদা কাকতি, বেংক বিষয়া আছিলে, এতিয়া অৱসৰ গ্ৰহণ কৰিলে। কেনেকুৱা লাগিছে? পুত্ৰৰ ধৰক চাকৰিও কৰে আৰু এটা ব্যৱসায়, যিটো ব্যৱসায় বাছি লৈছে এইটো জনসেৱা কৰাৰ এটা পথ। ভাল লাগিছে, ইমান কৰ্মব্যস্ততাৰ মাজতে এইটো ব্যৱসায় কৰিব বিচাৰিছে, ভালেই পাইছোঁ। যদি ৰাইজে সহায় জনায় নিশ্চয়খিনি উন্নতি কৰিব ব্যৱসায়টোত, মই আশা কৰিছোঁ। আৰু সময় ক'ব যি হয়, ৰাইজে যদি সহায় কৰে নিশ্চয় আশা কৰিছোঁ ৰাইজৰ পৰা। ৰাইজৰ সেৱাই আমাৰ ঈশ্বৰৰ সেৱা, সেইকাৰণে এইটো মানে ব্যৱসায়ত ভৰ্তি হ'বলৈ ময়ো কৰোঁ, নিশ্চয় কৰিলে চাওঁচোন ভৱিষ্যতে ৰাইজে কেনেদৰে সহায় দিয়ে আশা কৰিছোঁ। হয়, আৰু সদাদাক সকলোৱে চিনি পায় যে অসম গ্ৰামীণ বিকাশ বেংকৰ গোলাঘাট শাখাত তেখেতে বহুত দিন কৰ্মৰত হৈ আছিলে, ইয়াৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। দাদাৰ পুত্ৰই আজি এই ফাৰ্মেচীখন আৰম্ভ কৰিছে আৰু গোলাঘাট বাসীৰ বাবে কিবা এটা ভাল ভাল খবৰ আছে, ছিনিয়ৰ চিটিজেনৰ কাৰণে ভাল খবৰ। আমি কথা বতৰা পাতি থাকিম আৰু লাহেকৈ শাৰদীয় পৰিৱেশ এটা আহি গৈছে। শাৰদীয় দুৰ্গা পূজা, তাৰ আগত বিশ্বকৰ্মা পূজা, মহালয়া আছে আৰু পবিত্ৰ ভাদমা বুলি ক'লে জানেই গুৰুজনাৰ জন্মোৎসৱ আছে, তিথি হৈছিলে। এই সকলোবোৰ কথা আমি এটা আনন্দমুখৰ পৰিৱেশ হৈ গৈছে। এয়া বহু লোক আহিছে, এইফালেও আহিছে, আমি দেখুৱাইছোঁ, কথা বতৰা পাতি থাকিম। যিহেতু মেডিচিন বুলি ক'লে তাত তাৰ নামটোৰ কথা আপোনালোকে ক'লোঁ, সঞ্জীৱনী শব্দটোৰ অৰ্থই আচলতে মৃতপ্ৰায়ৰ পৰা মানে সজীৱ কৰি তোলা, সুস্থ কৰি তোলা, সঞ্জীৱনী। মই প্ৰথমতে কৈছোঁ যে ৰামায়ণত যেতিয়া লক্ষ্মণৰ শক্তিহেল লাগিছিলে তেতিয়া হনুমানে সেই সঞ্জীৱনী লৈ আহিছিলে। সেই সঞ্জীৱনীৰ দৰে আপোনালোকৰ কাৰণেও এয়া সঞ্জীৱনী লৈ আহিছে ইয়ালৈ। আমি পৰিৱেশটো দেখুৱাইছোঁ, এটা শাৰদীয় পৰিৱেশ আহি গৈছে, সকলোৰে মনত আনন্দ। বহু বিশিষ্ট ব্যক্তি ইয়াত আহিছে। মই দাদাৰ পৰা অকণমানকৈ জানি ল'ম, জ্যেষ্ঠ নাগৰিকৰ সভাপতিৰ দায়িত্বত আছে। কি ক'ব? ইয়াত কৈছে যে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে, মানে ছিনিয়ৰ চিটিজেনসকলৰ কাৰণে হোম ডেলিভাৰী মেডিচিন আৰু বহুত কথা কৈছে, কি ক'ব? অতিকৈ সুখৰ খবৰ আমাৰ কাৰণে বুলি নহয়, আমাৰ ওচৰৰে যেতিয়া আৰু উদ্যোগী আমাৰ অসমীয়া ব্যৱসায়ী ল'ৰা যেতিয়া চাকৰিও কৰে, কিন্তু বৰ সুন্দৰ কথা ইমানখিনি আগবাঢ়ি আহিছে। গতিকে আৰু অনাগত বাকীখিনিকো সামৰি লৈ তেখেতসকলে আগবাঢ়ি যাব। আমাৰ এটা সুবিধা, অঞ্চলৰ সুবিধা, গাঁৱৰ সুবিধা, সমাজৰ সুবিধা। গতিকে আমি খুব ভাল পাইছোঁ আৰু তেখেতক আশীৰ্বাদ জনাইছোঁ আৰু তেওঁক আশীৰ্বাদ জনাইছোঁ, তেওঁ মানে ভৱিষ্যতখিনি সুখময় হওক, সেইখিনি হয়। ইয়াতে ইতিমধ্যে জনাই দিছে, আপোনালোককে দেখুৱাই দিছোঁ চকেয়া স্পেচিয়েল কেয়াৰ ফৰ দ্য ছিনিয়ৰ চিটিজেন। আৰু সঞ্জীৱনী গোলাঘাট জিলাত প্ৰথমখন ফ্ৰেঞ্চাইজি বুলি ইয়াত আমাক কৈছে, মানে সঞ্জীৱনীৰ প্ৰথম এখন বোকাখাটত হৈছে বুলি কৈছে। দিল্লীৰ যিগৰাকী আহিছে তেখেতসকলক কথামতে আমি অনুভৱ কৰিছোঁ। আৰু ইয়াৰ মেডিচিন এট ইয়'ৰ ড'ৰ ষ্টেপ, হোম ডেলিভাৰীৰ কথাটো ইয়াত উল্লেখ কৰিছে। আমি কথাখিনি আপোনালোকলৈ আগবঢ়াই দিছোঁ।
যিসকলে চাই আছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। অভিজিৎ বৰা, চম্পা মহন্ত বাইদেউক আমি ধন্যবাদ জনাইছোঁ, অভিজিতক ধন্যবাদ জনাইছোঁ, সকলোকে ধন্যবাদ জনাইছোঁ। টোপোলাকেইটা আমাৰ আগত দেখিছেনে পেকেট দেখুৱাই আছে, কিন্তু ল'ম ৰ'ব, টোপোলা ল'ম হৈ আছে, কিন্তু কথা বতৰা পাঠ্যম আমাৰ স্থানীয় যুৱক আমাৰ সকলোৰে পৰিচিত, আমি মানে একেখন গাঁৱৰে, সেইকাৰণে অকণমান বেছিকৈ ক'ব পাৰিছোঁ। আৰু কি ক'বা? পংকজ গগৈ, আমি একেখন গাঁৱৰে, আৰু দুদু বুলি যিহেতু আমি মাতোঁ, ভাল নামটো আপোনালোকক ক'লোৱে, ৰূপাংকৰ কাকতি, কি ক'বা? বোকাখাতৰ এক নতুন সংযোজন, বোকাখাত পাঞ্জাৱ নেশ্যনেল বেংকৰ সমিপতে আৰোগ্যম সঞ্জীৱনী আৰোগ্যম মেডিকলছ দৰৱৰ দোকান মুকলি খুলিছে তেখেতে, ভাল লাগিছে। আৰু বিশেষকৈ এটা কথা ক'ব লাগিব যে অসমীয়া যুৱকে এনেধৰণৰ ব্যৱসায়বোৰ আৰম্ভ কৰাৰ লগে লগে আমাৰ যি আমাৰ বজাৰো আমাৰ পথাৰো আমাৰ এনেকুৱা ধৰণৰ কথাবোৰ আছে, ভাল লাগিছে। আৰু লগতে এটা ভাল সুবিধা কৰি দিছে যে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে তেখেতসকলে ইয়াৰ পৰা হোম ডেলিভাৰী, ফোন কৰাৰ হোম ডেলিভাৰী ব্যৱস্থা কৰিছে। গতিকে আমি ভাবিছোঁ যে ইয়াৰ পৰা যথেষ্টখিনি জ্যেষ্ঠ নাগৰিকৰ লগতে যিসকল আমাৰ সকলো ঘৰ ওচৰৰ ৰাইজ আমাৰ উপকৃত হ'ব বুলি আশা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। কিন্তু মানে মেডিচিন দোকান খুলিলে বুলি যে আপোনালোকৰ বেমাৰ কাম্য কৰিছোঁ সেইটো নাই কৰা। বেমাৰ যাতে আপোনালোকৰ নহওক, ৰাতিপুৱা গধূলি এক্সাৰচাইজ কৰক, তেনেকুৱা কথা বতৰাবোৰ আছে। আৰু ইয়াত সঞ্জীৱনী বুলি এইটো কাৰণেই কৈছে যে মৰি যোৱাৰ পাছত ইয়াৰ কাম নাই, কিন্তু অলপ মৰু নিচিনা হৈ থাকিলেহে সঞ্জীৱনী শক্তিটো দৰকাৰ হয়। সেইটো আপোনালোকে গমেই পায় যে লক্ষ্মণক বচাবৰ কাৰণে হনুমানে এটা পাহাৰ দাঙি আনিছিলে য'ত সঞ্জীৱনী গছজোপা আছিলে, গতিকে সেই নাম ইয়াত দিছে। মানে গতিকে আপোনালোকৰ আৰোগ্য কামনা আমি কৰিছোঁ। আৰু ঘৰতে বহি দৰৱবোৰ পাব, সেইটো ভাল খবৰ আমাক ৰূপাংকৰে আমাক দিছে আপোনালোকৰ কাৰণে। ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ। আৰু এগৰাকী আমাৰ ফাৰ্মাচিষ্ট, লগতে তেখেতৰো এখন ফাৰ্মাচিষ্ট নেকি, নহয় না? মেডিচিন কোম্পানী, কি ক'ব? ভাল লাগিছে। ভাইটি মানে খুলখালি হয় যিটো ভাইটিৰ নিচিনা সুধি আছিলে বাৰে প্ৰতিবাৰ, তাক খুব আগ্ৰহ এখন ফাৰ্মাচী খোলা। মোক কৈছে যে বিন্দু অলপ চাই দিব, যে অলপ সহায় কৰি দিব। মই ঠিক আছে, যিখিনি পাৰোঁ মোৰ ফালৰ পৰা কৰিম। মোৰ ফালৰ পৰা মই ডক্টৰ দুজন চিনাকি কৰি দিছোঁ, আহিব আজি। কোনকেইজন ডক্টৰ ইয়াত থাকিব? আমাৰ অৰ্থপেডিক ডক্টৰ, আমাৰ হস্পিটেলৰ বোকাখাত অৰ্থপেডিকজন তেখেতে বহিম বুলি কৈছে ইয়াত। আজি চেম্বাৰটো চাই ল'ব। তাৰপিছত খুব আগ্ৰহ, খুব ভাল লাগিছে। আগবাঢ়ি যাওক দি এইটো লাইনত, মেডিচিন লাইনত। আচলতে কি হয়, সহায় কৰিব পাৰিলে ভাল। আৰু যি নতুন মানে কি এটা চিষ্টেম কৰিছে, এটা ফ্ৰী ডেলিভাৰী, হোম ডেলিভাৰী যিখিনি পাৰিব, তো সেইটো ৰাতি বিয়লি কাৰণে খুব ভাল। আৰু বাকী ডক্টৰ থাকিবই, এভেইলেবল থাকিব ইয়াত ৰাতিপুৱা। আৰু চাইল্ডৰ মেডিচিনো থাকিব, মেডিচিন থাকিব, সকলোৰে থাকিব। ৰাতিৰ কাৰণেও বহুতখিনি সুবিধা হ'ব। মানে ওচৰ চুবুৰীয়া পেচেণ্ট আমাৰ মেক্সিমাম কি হয় বোকাখাতত 10 বজাৰ পিছত, আৰু সেইটো চবতকৈ ডাঙৰ কথা হৈ যায়। মই তেওঁক মানে কৈছোঁ ইয়াক যদি পাৰে তেনেকৈ অকণমান ৰাতিলৈকে, পিছ ৰাতিলৈকে থাকিবলৈ হ'লে হস্পিটেলত ইমাৰ্জেঞ্চি কেছ এটা হ'লেও যাতে মেডিচিন ইয়াত পায় সোনকালে। আৰু লগতে হোম ডেলিভাৰী যদি হয়, ৰাতিটো সম্ভৱ নহ'ব হোম ডেলিভাৰী, তথাপিও ৰাতি খোলা থাকিবলৈ যদি তাক হেৰি কৰিবলৈ নোট কৰিম আৰু সেইটোৱে। ধন্যবাদ জনাইছোঁ। আমি পৰিৱেশটো অকণমানকৈ দেখুৱাই দিছোঁ, যেতিয়া লোকেশ্যনটো অকণমানকৈ আপোনালোকক ক'লোৱেই, তথাপিতো আৰু এবাৰ আমি ৰাস্তাৰ পৰা দেখুৱাই দিওঁ। এইফালে আছে এয়া পাঞ্জাৱ নেশ্যনেল বেংক। এই পাঞ্জাৱ নেশ্যনেল বেংকৰ কাষতে আছে এইখন নতুনকৈ আৰম্ভ কৰা সঞ্জীৱনী আৰোগ্যম এয়া ফাৰ্মেচীখন। আপোনালোকৰ সুবিধাৰ কাৰণে মই দেখুৱাই দিছোঁ, আৰু ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু বেমাৰৰ দৰৱ আচলতে কিমান ৰাখিব, কিমান কি কৰিব, এইটো ক'ব নোৱাৰি। কোনকেইটা দৰৱ থাকিব লাগিব, ডক্টৰে যিকেইটা দৰৱ প্ৰেছক্ৰাইব কৰিব, সেইকেইটা দৰৱ ইয়াত সময়ত পাব নাপাব সেই টাইমৰ কথা। কিন্তু তেওঁলোকে চেষ্টা কৰিব যে যিকোনো বেমাৰৰে দৰৱ ইয়াত যদি ৰাখিব পাৰে, তেনেকুৱা কথা বতৰাবোৰ আছে। আমি পৰিৱেশটো আপোনালোকলৈ আগবঢ়াই দিলোঁ। চাই থকাসকলক আমি এবাৰ ধন্যবাদ জনাইছোঁ। বিপ্লৱ কথা বতৰাখিনি, এয়া আমাৰ দীপদাক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে। আমি মহেশ চৌধুৰী ককাইদেউক ধন্যবাদ জনাইছোঁ, চক্ৰৱৰ্তী চৌধুৰী নহয়। আৰু গামোচাখন মানে এই বহাগত পিন্ধাইছে বুলিয়ে ভাবিছোঁ, ভাদতে পিন্ধি লৈছোঁ খালি দেই। এই মানে ভিডিঅ' কৰাৰ কাৰণে নাই পিন্ধা, মানে বহাগত পিন্ধাইছে বুলি ধৰি লৈছোঁ আৰু, হয় না এটা? গতিকে আপোনালোকৰ সুবিধাৰ্থে দেখুৱাই দিলোঁ ভিডিঅ'টো। কথা বতৰা আপোনালোকক পাতিম। RK আগৰৱালা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ, কেশৱ বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, বিপ্লৱ পুৰীক আমি ধন্যবাদ জনাইছোঁ, উজ্জ্বল শইকীয়াক আমি ধন্যবাদ জনাইছোঁ।
আৰু এই ভিডিঅ'ৰ মাজতে এটা কথা আমি আপোনালোকক কৈ দিওঁ যে বিহৰাত আজি অনুষ্ঠিত হ'বলগীয়া যি কৰম পূজা আছিল তেওঁলোকৰ প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে আজিৰ সলনি মানে 15-16 সলনি মানে পৰিৱৰ্তে তেওঁলোকে 19-20 তাৰিখে উদযাপন কৰিব সেই কথাটো আয়োজক মণ্ডলীয়ে জনাইছে গতিকে এই কথাটো আমি এই লাইভতে আপোনালোকক জনাইছোঁ যিসকলে চাই আছে পাৰিলে এবাৰ শ্বেয়াৰ কৰি দিব আৰু দহজনে যাতে আজিৰ এই ভাল খবৰটো এই ভাল মুহূৰ্তকেইটা চাবলৈ পায় অসমীয়া যুৱকে অসমীয়াগিৰি কৰি দেখুৱাইছে সেয়া হৈছে আহি থকা নৱপ্ৰজন্মৰ বাবে এক আদৰ্শ হওক যে শিক্ষিত হ'লেই যে অকল চাকৰিয়েই যে কৰিব লাগিব চাকৰি পাম বুলি বাট চাই থাকিব লাগিব আৰু অৱশেষত ফ্ৰাষ্ট্ৰেশ্যনত বা শূন্যমানতাত ভোগাৰ বাহিৰে অন্য তেওঁলোকে পথ বিচাৰি নাপায় হামিয়াই হিকটিয়াই বহি থকা হয় কিন্তু আজি বৰ্তমান সময়ছোৱাত এই 5 বছৰৰ বা 10 বছৰৰ ভিতৰত আমি দেখিছোঁ আমাৰ অসমীয়া যুৱকসকলে খেতি বাতিৰ লগতে বেপাৰ বাণিজ্য কৰিবলৈ আগবাঢ়ি আহিছে তাৰে এক উদাহৰণ আমাৰ ইয়াৰ ৰূপাংকৰ আমাৰ গাঁৱৰ যুৱক সেইবাবে আমিও বেছিকৈ গৌৰৱান্বিত হৈছোঁ যে ৰূপাংকৰে বেংকত চাকৰি কৰাৰ পাছতো তেওঁ এয়া ৰাইজৰ সেৱাৰ বাবে এই ব্যৱস্থা কৰি দিছে আমি কথাখিনি দেখুৱাই আছোঁ আৰু ৰাইজৰ সুবিধাৰ কাৰণে কৰিছে কেইবাটাও ব্যৱস্থা স্পেচিয়েল কেয়াৰ ফৰ ছিনিয়ৰ চিটিজেনৰ কাৰণে কৰিছে আৰু ডোৰ ষ্টেপ ঘৰতে আপোনালোকক মেডিচিন যোগান ধৰিব তেনেকুৱা কথা বতৰাবোৰ আছে আপোনালোকে কমেণ্ট কৰিব ইয়াতো কমেণ্ট কৰিব পাৰে যে আৰু কেনেকুৱা ধৰণৰ সুবিধা লাগে মানে কোনটো বিভাগৰ ডক্টৰ ইয়াত থাকিলে ভাল হয় সেই কমেণ্ট আপোনালোকে ইয়াত কৰিব পাৰিব যে আমুকটো বোলে মেডিচিনৰ এজন ডক্টৰ লাগে বা সুগাৰ স্পেচিয়েলিষ্ট মানে ডায়েবেটিছৰ স্পেচিয়েলিষ্ট লাগে বা গাইনীৰ স্পেচিয়েলিষ্ট লাগে তেনেকুৱা কমেণ্টবোৰ আপোনালোকে কৰিব ইয়াত যিহেতু আমাৰ ৰূপাংকৰে পাছত চাই পেলাই এই কমেণ্টবোৰ পঢ়ি আপোনালোকৰ সুবিধা কৰি দিব গতিকে এতিয়া চাহ পৰ্ব চলি আছে চাহ পৰ্ব মই আজি অৱশ্যে এই টাইমত আধা ঘণ্টা শুওঁ বুলি কওঁহে কিন্তু 1 ঘণ্টাতকৈ বেছি শুই দিওঁ আজি নোহোৱাকৈ গুচি আহিছোঁ সেইটো কাৰণে চাহকাপ খাই লওঁ যিসকলে চাই আছে মই সেইকাৰণে লাইভৰ পৰা আঁতৰি দিয়া নাই আমাৰ ৰাজীৱ বৰাক ধন্যবাদ জনাইছোঁ শ্যামল গগৈক ধন্যবাদ জনাইছোঁ চাই থকাৰ বাবে অংকিত জৈনক ধন্যবাদ জনাইছোঁ মোৰো এক্স ষ্টুডেণ্ট অংকিত জৈন কাপোৰৰ ব্যৱসায় আছে অসমী হোটেলৰ ওচৰত অংকিত লাগি আছে বেপাৰ মানে আজিকালি যুৱকসকলে জনা হৈছে যে বেপাৰ কৰিব লাগে চাকৰি কৰিলেও বেপাৰ কৰিব লাগে ব্যৱসায় মানে যিটোত গতিকে একদম গুলপীয়া চাহ একাপ যদি মুখৰ আগত আছে খাই নল'লে ভালো নালাগিব ন ছাৰৰ পৰা অকণমান জানি লওঁ ছাৰ কওক কি ক'ব যে আমাৰ ল'ৰাখিনিয়ে যে মানে বেপাৰ কৰিবলৈ আৰম্ভ কৰিছে শিক্ষিত যুৱক একেবাৰে সুন্দৰ প্ৰচেষ্টা হয় এই বোকাখাটৰ যুৱকে যদি আৰু মেডিকেল লাইনলৈ আহে হয় নে বাৰু ইয়াতকৈ আৰু আমাৰ একো গৌৰৱৰ কথা নাই আৰু গতিকে শুভেচ্ছা থাকিলে আৰু ছিনিয়ৰ চিটিজেনৰ কাৰণে ডোৰ ষ্টেপ মেডিচিন চিন্তা কৰিছে মানে ঘৰতে দিব সেইটোতো আৰু ভালেই কথা ছিনিয়ৰ চিটিজেনৰ কাৰণে হ'লে মানে আৰু বেংকৰ ওচৰতে হোৱাৰ কাৰণে সুবিধাখিনি পাব নিশ্চয় সকলোৱে আহক ল'ৰাক উৎসাহিত কৰিব সকলোৱে আশা ধন্যবাদ এয়া ছাৰক মই ধন্যবাদ জনাইছোঁ আৰু ময়ো ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ পৰিৱেশটো আপোনালোকক লৈ আগবঢ়াই দিলোঁ যিসকলে চাই আছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ লোকেশ্যনটোৰ কথা কৈ দিলোঁ যায়গৈ নি অঁ যাওক বাইদেউ বাই চাই থাকিব দেই ভিডিঅ' চাই থাকিব আৰু আমাৰ কলিতাদা ভৱানন্দ কলিতাদাৰ যিটো পেজ আছে কলিতাদাৰ পেজো আছে কলিতাদাৰ পেজটো আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব ফ'ল' কৰিব এয়া কলিতাদাক মই দেখুৱাই দিছোঁ ঠিক আছে বাই পাঞ্জাৱ নেশ্যনেল বেংকৰ কাষতে এয়া সঞ্জীৱনী আৰু সন্মুখত আৰু টাউনলৈ আহিলে আপোনাৰ টাউনত ভিৰ ভাৰৰ পৰা মানে ধৰক অকণমান আগতে টাউন পোৱাৰ আগতে এখন সঞ্জীৱনী আৰোগ্যম আছে গতিকে সামৰণি মাৰি দিছোঁ ভিডিঅ'টো যিসকলে চাই আছিলে তেখেতসকলক ধন্যবাদ জনাইছোঁ আপোনালোকৰ আহি থকা সময়বোৰ আহি থকা দিনবোৰ সুন্দৰ হওক তাৰে কামনা কৰি মই এই লাইভৰ পৰা বিদায় লৈছোঁ বাই